উপস্থিত আছো টিংখাং সমষ্টি কেন্দুগুৰি আমাৰ এগৰাকী বিশেষ কৃষকৰ বাৰীত আৰু আমাৰ লগত এইফালে আমাৰ কৃষি পৰিদৰ্শক বিষয়াচাৰো আহিছে, আমাৰ শিৱদাও আছে। চ' মই পোনপ্ৰথমে আপোনালোক এই আলু বাৰীখন অলপ দেখাই লৈছোঁ আৰু এইফালে ছাৰ আছে, পোনে পোনে মই ছাৰৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। আজিও আপুনি আহিছে, কেনেকুৱা পৰিৱেশবিলাক দেখি কেনেকুৱা, কি ক'ব? ভাল লাগিছে আৰু 10 দিনমান আগত অহাহেঁতেন অতি সুন্দৰ হ'লহেঁতেন, কিন্তু দুৰ্ভাগ্য মোৰে দুৰ্ভাগ্য যে সুন্দৰভাৱে ফুলি থকা সৰিয়হবিলাক মই নাপালোঁ চাবলৈ। আৰু এতিয়া যিটো দেখিছোঁ ফুল আলু আমাৰ ফুলেশ্বৰ খনিকৰ আৰু শিৱ সোণোৱাল ডাঙৰীয়াই কৰিছে, ভাল লাগিছে। প্ৰায় 2 বিঘামান হ'ব ইয়াত ফুল আলু, সম্পূৰ্ণ অৰ্গেনিকভাৱে কৰিছে, ছাগলী গুৰৰ পৰা আদি কৰি দি। এই সম্পৰ্কত মই বিশেষ নকওঁ ফুল আলুৰ সম্পৰ্কত, আমাৰ খেতিয়ক দুয়োজনে ক'ব ফুল আলু সম্পৰ্কত কেনেধৰণে ক'ৰ পৰা বীজ আনিলে, কেনেধৰণে ৰুইছে, তেওঁলোকে এইবিলাক কথা জনাব। আৰু মই কৃষি বিভাগৰ পৰা অনা যিবিলাক বীজ, সেই বীজবিলাকৰ ওপৰতে দুটা কথা ক'ব লৈছোঁ যে সুন্দৰ হৈছে। কৃষি বিভাগৰ পৰা যিবিলাক বীজ আনিছিল আলু বিশেষকৈ, আৰু তেওঁলোকে আলু আৰু সৰিয়হ আনিছিল, সৰিয়হখিনিও ভাল হৈছে আৰু আলুখিনিও বৰ সুন্দৰ হৈছে। মই আশা ৰাখিছোঁ তেওঁলোকৰ যথেষ্ট উপকৃত হ'ব। ধন্য ককাইদেউ শিৱ সোণোৱাল ডাঙৰীয়া আৰু মই দুয়োৱে মোক তেখেতে কৈ থাকে যে ফুলেশ্বৰ খেতি এটা কৰিমচোন, বৰ হেঁপাহ আছে। তাৰপিছত হেঁপাহ আছেতো আছেই, কিন্তু এনেকুৱা কৰিব লাগিব, অৰ্গেনিক কৰিব লাগিব, মোক তেখেতে বাৰে বাৰে কৈ থাকে। আৰু কৈ থাকে এটা কাৰণে কৰে অৰ্গেনিক কথাটো, কি এতিয়া বিভিন্ন ধৰণৰ কেমিকেল দি মানুহবিলাকৰ দেহাবিলাক নষ্ট কৰি দিছে আমাৰ কৃষকসকলে। আৰু আমি কৃষকসকলে মানুহৰ স্বাস্থ্যটো আমি বহুত উন্নতিলৈও নিব পাৰোঁ। একেবাৰে কি ক'ম তোমাৰ, আমি গোবৰ, তোমাৰ গৰু গোবৰ, ছাগলী গোবৰ, আৰু মোৰ ভাৰ্মি কম্প'জো আছে। আমাৰ শ্ৰদ্ধাৰ বিধায়ক মহোদয় বিমল দা, তেখেতে আজি কিছু বছৰ আগত কেইটামান এই অভাৰজনক কেঁচুসাৰৰ পলিথিনৰ যিটো ছেফটি এটা টেংক, নতুন এইটো ছিষ্টেমত ওলাইছে আজিকালি, তেনেকুৱা তাত আলু খেতি কৰিছোঁ। আৰু আমাৰ এই বৰাদা অসম কৃষি বিভাগৰ, তেখেতে আমাক কিছুমান বীজ দিছিলে, আৰু বীজখিনি আমি হট ওপৰত ৰূপায়ণ কৰিবলৈ চেষ্টা কৰিছিলোঁ। আৰু তেখেতে আজি যে ক'লে আপোনালোকৰ আগত যে বৰ ধুনীয়া হৈছে, সৰিয়হ হওক আলুৱে হওক, এই কথাটোৱে আমাক খুব বেলেগ এটা হেৰি কৰিছে, আৰু মনত এটা কিবা শিহৰণ এটা এইটো কৰাই দিওঁ। আৰু এইফালে ককাইদেউ এজনো আছে, যৌথভাৱে খুব ধুনীয়াকৈ ইয়াত খেতি কৰিছিলে। ককাইদেউ কিবা ক'ব? বিশেষ তেনেকৈ একো নকওঁ, আমাৰ লগৰ আৰু আমাৰ ঠিক আছে, অ'কে। এই সুযোগতে মই এটা কথা ক'বলৈ মোৰ ৰৈ গ'ল। আমাৰ টিংখাং সমষ্টি মাননীয় বিধায়ক ডাঙৰীয়াই টিংখাং অঞ্চলত কৃষি ক্ষেত্ৰত যথেষ্ট তেওঁ ভাল পদক্ষেপ লৈছে, আমি ভাল পাইছোঁ। আৰু কৃষকসকলক যে এই পানী যোগান ব্যৱস্থাটো, এতিয়া মই যিটুকুৰা ঠাইত ৰৈ আছোঁ তাতে 2-3টা চ'লাৰ আছে, চ'লাৰৰ পৰা স্প্ৰিংকলাৰ দি একদম সুন্দৰভাৱে পানী দি আছে। সোঁহাতে চালেও স্প্ৰিংকলাৰ দি পানী দি আছে, বাওঁহাতে চালেও স্প্ৰিংকলাৰ দি পানী দি আছে। সৎ ব্যৱহাৰ হৈছে বুলি মই ভাবোঁ। অৱশ্যে এটা কথা ঠিক, 10টাৰ ভিতৰত যদি দুজন মানুহে যদি ভাল ধৰণে খেতি নকৰে, সেইটো ডাঙৰ কথা নহয়। 8জনে কৰি যথেষ্ট উপকৃত হৈছে বুলি মই মনত সন্তুষ্টি লাভ কৰিছোঁ।